গুড মৰ্ণিং সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটা ব্লগলৈ মিনি ব্লগলৈ আৰু মই আছোঁ দেৰগাঁও চাৰিআলিত আপোনালোকে দেখা পাইছে আৰু পূৰা হৈছে বৰষুণ আৰু যিহেতু দেওবাৰ আজি আৰু সেই সংক্ৰান্তত ওলাই আহিছোঁ ক'ত যাম কি কওক আপোনালোকক একদম ধুনীয়াকৈ কৈ আছোঁ ৰ'ব টেনশ্যন নল'ব আৰু দেৰগাঁও চাৰিআলিটো দেখিছেনে আমাৰ খুব ধুনীয়া হ'ল আৰু এইটো চাইডে আমাৰ সেই বিশ্বনাথ কলিতা পাই গ'ল সি আৰু ধুনীয়া হৈ আহিছে ই আৰু এইফালে দেখা পাইছে মেক্সিমো এখন দুখন আছে আৰু ই কিবা এটা ডিছকাছ আমি চাই আছোঁ এইফালে হৈছে N150 আৰু এনেকৈ আমি আহি পাই গ'লোহি যোৰহাটত কিবা এটা খাবলৈ ল'লোঁ আৰু ইয়াত দেখিছেনে মনৰ পৰা ৰগৰি খাইছোঁ মানে পূৰা ভোকত আছোঁ আৰু ৰগৰি পেলাই আমি কিবা এটা খাইছোঁ কিবা মানে ৰুটি খাইছোঁ আৰু খাই পেলাই আমি পূৰা একদম মস্তি কৰি এটোপাল দুটোপাল বৰষুণত তিতি আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰা ৰ'ব গানটো শুনাৰ মাজতে ভয়ানক মানে অলপ ডাঙৰকৈ বৰষুণ আহিবলৈ লৈ দিছেনে মুখ চুখ পূৰা কোচাই দিছোঁ আৰু আমাৰ কলিতাই চলাইছে বাইক আৰু মই পূৰা হেলমেটটো এনেকৈ লগাই লৈ গৈ আছোঁ লাহেদি আমাৰ জাৰ্ণি ৰোৱা নাই আমি গন্তব্যস্থানলৈ গৈ আছোঁ আৰু পূৰা সেউজীয়াবোৰ দেখিছেনে আৰু বৰষুণ ডাঙৰেই দিয়ক ইমান সৰু নহয় আৰু এনেকৈ গৈ আমি পাই গ'লোঁ গন্তব্যস্থান আৰু ৰ'ব জোতাৰ অৱস্থা চাওক আৰু দেখিছেনে এইবিলাক জোতাৰ অৱস্থা মানে বেয়া পূৰা আৰু বাইকখন ছাইডতে ৰখালোঁ আৰু ৰখাই আমি মানে তেল আৰু আমি ধূপ আনিলোঁ আৰু ধূপ আনি এনেকৈ থৈ দিছোঁ ইয়াতে আৰু জোতা খুলি লৈছোঁ আৰু জোতাৰ পৰা মই চাওক পানী কেনেকৈ ওলাইছে চাওক আজি বতৰৰ অৱস্থা জোতা চাব এইটো ৰ'ব জোতা পানী ওলোৱাটো হ'ব আমি ক'ত আহিছোঁ আপোনালোকক কোৱাই নাইতো আমি আহিছোঁ অগ্নিধাম মন্দিৰ য'ত নাজিৰাত আছে আপোনালোকে শুনি আছে অগ্নিধাম মন্দিৰৰ কথা আৰু মই এনেকৈ ভিতৰলৈ সোমাই আহিলোঁ আৰু ভয়ানক হাৰত মানুহ আৰু এইফালে চাওক গোটেই মানুহ আৰু ভিতৰত সোমাই তেল আৰু ধূপ দিলোঁ ধূপ দি আমি পায়স অকণ ল'লোঁ আৰু বৰষুণৰ মাজতে পায়স অকণমান খালোঁ আৰু খাই আহি চিধা আমি আহি গ'লোঁ হোটেলত এফালে লৈ ল'লোঁ ধুনীয়াকৈ চাহ গৰম চাহ আৰু চিংগা মজাকৈ মাৰিছোঁ আৰু মোৰ চুলিটো লৈ বেয়া কমেণ্ট নকৰিব দেই চুলিটো হেলমেট পিন্ধাৰ কাৰণে এনেকুৱা অৱস্থা আছে মজাকৈ চিংগা অলপ খাই লৈছোঁ এইফালে কলিতা দা অকণমান চিন্তাত আছে বতৰটোত নেৰা হ'ল যে আৰু এনেকৈয়ে আপোনাৰ চাহ তাহ খাই ওলাই দিলোঁ ডাইৰেক্ট কাৰেংঘৰ অভিমুখী আৰু ইয়াত দেখিছে কাৰেংঘৰত সোমোৱা প্ৰথমখন গেট আৰু গেটৰ দি ৰাস্তাটো যে কি ধুনীয়া দেই ফুলবিলাক কি ধুনীয়া ফুলি আছে আৰু এনেকৈ গৈ পালোঁ কাৰেংঘৰত পাই হেনো গম পাইছোঁ যে আজিকালি অনলাইন ছিষ্টেম আৰু অনলাইন ছিষ্টেমত কাটিব লাগে অনলাইনত টিকেট যাৰ ফলত ডাইৰেক্ট ৰাজকোষলৈ পইচাটো যায় আৰু এইফালে সোমাই গ'লোঁ কাৰেংঘৰৰ ভিতৰত পূৰা আন্ধাৰ মুধাৰ আৰু ৰ'ব ওপৰলৈ যোৱাৰ চেষ্টা কৰোঁ আৰু গৈ পাই গ'লোঁ ওপৰত আৰু এতিয়া ক'ত আছোঁ আপোনালোকে গম পাইছেনে চিধা আছোঁ আমি ৰংঘৰৰ বাকৰিত আৰু এয়াই হৈছে আমাৰ ৱৰ্ল্ড ফাৰ্ষ্ট এম্পি থিয়েটাৰ আৰু এইফালে হেলমেটটো থৈ অলপ ৰিল চিলত ধান্দা মাৰ ৰ'ব দিয়ক আৰু এইফালে ধুনীয়াকৈ থৈ লৈছোঁ হেলমেটটো আৰু এইফালে কলিতা হেনো ৰিল এটা বনায় আৰু এইটো চাইডে মজাকৈ মই বোলো ৰিল এটা বনাওঁ বুলি কেমেৰাটো একদম চিধা উলিয়াই লৈ পেলাই একদম 360 ডিগ্ৰী এংগুল এটা ঘূৰাই দিলোঁ আৰু ঘূৰাই দি আৰু ডাইৰেক্ট পাই গ'লোঁ তলাতল ঘৰত আৰু তলাতল ঘৰত আমি লুকা ভাকু খেলিলোঁ বহুত দিন খেলা নাছিলোঁ সৰুতে খেলা আৰু ধুনীয়াকৈ এইফালে লুকা ভাকু খেলি থাকোঁ নে সঁচাকৈ দেখোন হেৰাই থাকিলোঁ ক'ত হেৰালোঁ ৰাম সঁচাই হেৰালোঁ বিশ্বাস কৰক আৰু এনেকৈ হেৰাই পূৰা তামোল খাই হেৰাই আৰু আমাৰ কলিতাও হেৰালে কলিতা ক'ত গ'লা কলিতা নাই এইফালে হেৰালে আৰু এনেকৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ বাই বাই দিয়ক।